Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আলোচনা কৰিব ওলাইছো দশমমান শ্ৰেণী গণিতৰ অনুশীলনী 4.2 কুৱেশ্যন নম্বৰ 1 ৰ 3 নম্বৰৰ পৰা। গতিকে বলা পলমকৈ ভিডিঅটো আৰম্ভ কৰো। আমাৰ কুৱেশ্যন নম্বৰ 3 ত দিছে √2x² + 7x + 5√2 = 0। ইটা ইয়াতে আমাৰ যেটো √, দিয়া হৈ আছে গতিকে ভয় খাব নালাগে। আমি কি কৰিম প্ৰথমতে ফাৰ্স্ট সংখ্যাটো আৰু থাৰ্ড সংখ্যাটো কি কৰিম পূৰণ কৰিম। এতিয়া চোৱা √2 পূৰণ 5√2 ঠিক আছে। তো এতিয়া চোৱা কি হয় যেতিয়া আমি √, আৰু পূৰণ কৰো মানে √2 চোৱা √2 পূৰণ √2 কৰো তেতিয়া আমি কিমান পাও 2 পাও হয় না। গতিকে চোৱা দুইটা পূৰণ কৰিলে আমি কিমান পাম 2 পাম। গতিকে 5 পূৰণ কি হ'ব 2। গতিকে 5 দুগুণ কিমান হয় 10। বুজি পাইছা নে? গতিকে আমি কি পালো চোৱা 10 পালো। দুইটা সংখ্যা পূৰণ কৰি আমি 10 পালো। গতিকে 10 টো আমি এনেকুৱা দুটা সংখ্যাৰে পূৰণ কৰিব লাগিব যেটোটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমাৰ কি হয় মাজৰ সংখ্যাটো ওলাই আৰু আমাৰ মাজত আছে 7x ঠিক আছে। এতিয়া চোৱা 10 টো কি সংখ্যাৰে পূৰণ যায় চোৱা 10 × 10 আকৌ 5 দুগুণে 10 হল। এতিয়া চোৱা 10 ৰ লগত 1 যোগ বা বিয়োগ কৰিলে আমি 7 নাপাও কিন্তু 5 ৰ লগত 2 যোগ কৰিলে আমি কিমান পাও 7 হয় না। গতিকে আমাৰ কি হ'ব 5x + 2x কৰিলে আমি কি পাই যাম 7x। গতিকে আমি পাতি লওঁ চোৱা ইয়াতে এজ ইট ইজ পাতি দিম। খালি 7x ৰ জায়গাত আমি পাতিম 5x + 2x। তোমালোকে মন কৰিবা যে প্লাস আছে নে মাইনাস আছে দেই। এটো আগৰ ভিডিঅত মই ভালদৰে বুজাই থৈছো। গতিকে তোমালোকে এবাৰ বুজি পোৱা নাই যদি এবাৰ চাই লবা। তাৰপিছত ইয়াতে কিমান আছে চোৱা 5√2 = কিমান 0 হল। ইয়াৰ পিছত আমি কি কৰিব লাগিব কমন ল'ব লাগিব। এই দুটা কমন ল'ব লাগিব। এতিয়া চোৱা √2x²। ইয়াত কি সংখ্যা পূৰণ হৈ আছে চোৱা √2 × x × x হল। আকৌ ইয়াত কি পূৰণ হৈ আছে চোৱা 5x অৰ্থাৎ কি হ'ব 5 × x। তো ইয়াৰ পৰা এতিয়া আমাৰ কমন কি আহিব চোৱা মিলা দুইটাতে মিলা সংখ্যা কোনটো আছে চোৱা x টো আছে হয় না। আমাৰ এক সূচকটো দুইটাতে আছে। গতিকে আমি কমন কিমান ল'ব পাৰিম x টো হল। x টো কমন দিয়া লোৱাৰ লগতে ইয়াত আমাৰ কি ৰৈ গ'ল চোৱা √2 আকৌ x ৰৈ গ'ল হয়নে। গতিকে আমি লিখিছো চোৱা √2x হল। তাৰপিছত চোৱা 5x ৰ পৰা x লৈ যাওঁতে থাকিলে কিমান 5। এতিয়া চোৱা নেক্সট আছে 2x টো কি পূৰণ হৈছে চোৱা 2 × x হল। আকৌ 5√2 টো কি পূৰণ হৈছে চোৱা 5 × এতিয়া চোৱা 5√2 লগত কি পূৰণ হৈছে 5 পূৰণ √2। এতিয়া চোৱা আমাৰ এই দুটাত একো মিল নাইকিয়া হয় না। গতিকে আমি কি কৰিব লাগিব চোৱা ইয়াৰ আগতে আমি শিকি আহিছিলো যে √2 আৰু √2 পূৰণ কৰিলে আমি কি পাই যাওঁ 2 পাও হয়নে। গতিকে আমি এই 2 টোৰ জায়গাত আমি কি বুলি লিখিম √2 × √2 চোৱা √2 × √2 আৰু ইফালে কিমান আছে চোৱা x আছে। বুজি পাইছা? এতিয়া ইয়াৰ পৰা কমন কোনটো আহিব চোৱা √2 টো কমন আহিব হয় না। √2 টো কি হৈছে দুইটাতে আছে। গতিকে আমি কমন লম চোৱা +√2 হল। এতিয়া 2x ৰ পৰা যেতিয়া √2 টো কমন ললো তেতিয়া আমাৰ ইয়াত বাকি থাকিলে কিমান চোৱা √2 × x হলে। গতিকে লিখা √2 × x। আকৌ চোৱা 5√2 ত বাকি ৰৈছে কিমান 5 মানে। গতিকে +5 লিখিলো = 0। এইখিনি বুজি পাইছা? আকৌ এবাৰ কৈ দিছো চোৱা ইয়াতে আমি কি সংখ্যা পালো 5x + 2x কৰিছিলো হয় না। এতিয়া চোৱা √2x²। এতিয়া √2x² আৰু √2 × x × x হৈ আছে পূৰণ হয় না। আকৌ তেনেকে 5x ৰ লগত কি পূৰণ হৈ আছে 5 × x। এতিয়া দুইটাৰ পৰা আমাৰ কমন আহিছে কিমান x। গতিকে √2x² ত বাকি ৰৈছে √2x। গতিকে √2x পাতিছো। আকৌ 5x ৰ লগত বাকি ৰৈছে আমাৰ কিমান 5 হলে। গতিকে আমি 5 পাতিছো। এতিয়া চোৱা নেক্সট আমাৰ আছে 2x আৰু 5√2। এতিয়া 5√2 আমি কি পাইছো 2x = আমি পালো 2 × x আৰু 5√2 আমি কি পালো 5 × √2 হল। এতিয়া যেহেতু আমাৰ ইয়াতে একো মিল নাইকিয়া গতিকে আমি কি কৰিম 2 টোক আমি কি কৰিব পাৰো √2 × √2 যদি কৰি দিও তেতিয়া আমি কিমান পাম 2 পাম হয়নে। গতিকে 2 জায়গাত আমি √2 × √2 পাতিলো ইনটু কিমান x হল। আকৌ ইয়াত তেতিয়া আমাৰ কি হৈ গ'ল চোৱা √2 টো ইয়াতো আছে হয় না। গতিকে আমি কি কৰিব পাৰিম √2 টো কমন ল'ব পাৰিম। গতিকে আমি কি কৰিলো √2 টো কমন ললো আৰু বাকি থাকিলে ইয়াতে চোৱা √2 টো কমন লোৱাৰ লগতে √2 × x হয় না। গতিকে √2x পালো। আকৌ ইয়াতে বাকি ৰল কিমান 5। গতিকে +5 পাতিলো। বুজি পালা? এতিয়া আমাৰ ওলাই গ'ল আনসাৰটো। এতিয়া চোৱা
x plus root over 2 into আমি কি কি পালো চোৱা 2 root over 2x plus 5 is equal to কিমান 0 এতিয়া x ৰ মান উলিয়াব পাৰিবা লিখা এটাকে x plus root over 2 is equal to 0 or root over 2x plus 5 is equal to 0 এটা আমি x ৰ মান উলিয়াই দিছো চোৱা root over 2 to x ৰ লগত প্লাস হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব হল আকৌ চোৱা 5 to ইয়াৰ লগত কি হৈ আছে প্লাস হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে এতিয়া চোৱা root over 2 লগত x to কি হৈ আছে পূৰণ হৈ আছে মানে গতিকে তাক সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব হৰণ গতিকে -5 হৰণ root over 2 বুজি পালা এটোই হ'ব আমাৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 4 ত দিছে 2x square minus x plus 1/8 is equal to 0 এটা ইয়াত কি হৈ গল 1/8 আছে তো আমি ফাৰ্ষ্টতে কি কৰিম 1/8 টু মানে সোয়া ইয়াতে 8 টু কি হৈ আছে হৰণ হৈ আছে মানে গতিকে আমি প্ৰথমতে কি কৰিম এই গুটে সংখ্যাটোক 8 এৰে পূৰণ কৰিম কিয় পূৰণ কৰিম এটো মই কৈ আছো সোয়া প্ৰথমতে আমি কি কৰিম টুৱাইস গুটে কিটা সংখ্যাকে 8 এৰে আমি কি কৰিছো পূৰণ কৰিছো মাইনাস চিন আছে গতিকে মাইনাস পাতিলো x পূৰণ 8 প্লাস 1/8 into x সোয়া ইয়াত যেটো 8 কাটা গৈ পলে তেতিয়া কি হৈ যাব আমি মানে ভগ্নাংশ যেটো ওলাইছে ভগ্নাংশটো অতৰাবৰ কাৰণে আমি কি কৰিছো 8 এৰে গুটে কিটাকে পূৰণ কৰিছো এতিয়া সোয়া 8 কাটা গৈ পলে ইয়াত কিমান থাকিলে 1 থাকিলে বুজি পাইছে না 1 থাকিলে তেতিয়া আমি কি কৰিব পাৰিম কোৱেশ্চনটো কৰিব পাৰিম এতিয়া সোয়া 8 দুগুণ 16 16x স্কয়াৰ 8 into x কৰিলে কিমান পাম 8x plus কিমান 1 হলে ইয়াত যেটো 8 কটা গল বুজি পালা এতিয়া কৰিব পাৰিবা নিশ্চয় ইয়াত যে সোয়া 16 পাই আছো নে ইয়াতে 1 আছে ইয়াতে 16 গতিকে 1 16 পূৰণ কৰিলে আমি কিমান পাম 16 পাম তে 16 টু এনেকুৱা দুটা সংখ্যা মিলাব লাগিব যি দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি কিমান পাম 8 পাম এতিয়া সোয়া 8 দুগুণ 16 হনে 8 ৰ লগত 2 যোগ বা বিয়োগ কৰিলে 8 পাম না নাপাও হনে গতিকে সোয়া 4 4 গুণ 16 এতিয়া সোয়া 4 লগত 4 যোগ কৰিলে আমি কিমান পাই যাম 8 পাই যাম ইকুৱেল আমি কিমান পাম 8 গতিকে আমি কি কৰিম ইয়াতে মিলাব লাগিব এটা কেনেকে মিলাব লাগিব সোয়া 16x স্কয়াৰ এটা সোয়া আমাৰ উলাব লাগে কিমান -8 টকা ইয়াৰ আগৰ ভিডিওটোত মই বুজাইছিলো এনেকুৱা হয় না সোয়া উলাব লাগে আমাৰ -8 আৰু আমাৰ হাতত আছে 4 4 এটা 4 টো আমি কেনেকে মিলাম সোয়া তোমাৰ হাতত যদি 4 টকা ধাৰ থাকে আৰু 4 টকা ধাৰ থাকে তেতিয়া টোটাল কি হৈ যায় 8 টকা ধাৰ হৈ যায় গতিকে আমি কিমান দিম সোয়া -4x -4x হল 8x ৰ জায়গাত আমি কি লিখিছো -4x -4x প্লাস কিমান আছে সোয়া 1 আছে গতিকে 1 পাতিলো ইজ ইকুৱেল টু কিমান হৈছে সোয়া 0 এইখিনি পাৰিবা ইয়াৰ পৰা কমন লও সোয়া কমন ললে আমাৰ কিমান হ'ব সোয়া ইয়াত x আছে ইয়াতো x আছে এটা সোয়া আগতে মই কৰি পেলা দেখাইছিলো এটা মুখতেনো কেনেকে কমন লব পাৰি হেতু এবাৰ দেখাই দিছো সোয়া ইয়াত x দুটা আছে ইয়াত এটা আছে গতিকে আমি গম পালো x এটা আমাৰ কমন আহিব হল ইয়াত এটা 16 আছে ইয়াত 4 আছে হনে 4 এ 16 হৰণ যায় নেকি চাবা গতিকে 4 4 গুণ 16 গতিকে আমাৰ কমন আহিব কিমান 4x হল এসো 16x স্কয়াৰৰ পৰা যদি আমি 4x লৈ যাওঁ তেতিয়া থাকিব কিমান 4x হল আকৌ ইয়াতে 4x লৈ গল ন ইয়াত থাকিলে কিমান 1 বুজি পাইছে নে ইয়াতে সোয়া -1 আমি কমন যেটো মিল একো নাই কিয়া হনা মিলা গতিকে 1 ইয়াতো 1 আছে ইয়াতো 1 আছে না গতিকে 4x কমন লোৱাৰ লগত 1 কমন লোৱাৰ লগতে কিমান থাকিলে সোয়া 4x থাকিলে আগত মাইনাস চিন কাৰণে ভিতৰ চিন কি হৈ যাব খলনি হৈ যাব বুজি পাইছে নে ইজ ইকুৱেল টু কিমান হল 0 এতিয়া আমি কি পালো সোয়া 4x - 1 into 4x - 1 is equal to কিমান 0 সোয়া কমন লটো এবাৰ বুজাই দিছো সোয়া আমাৰ আছে এই দুটা ভিতৰত আমি কমন লব লাগে এই দুটা ভিতৰত আমি কমন লব লাগে মানে 16x স্কয়াৰ আকৌ কিমান আছে আমাৰ 4x তো আমি ফাৰ্ষ্টতে তলে তলে পাতি লম সোয়া 16x তো আমাৰ কি পূৰণ হৈছে সোয়া 4 পূৰণ 4 পূৰণ x পূৰণ x হল আকৌ 4x কি পূৰণ হৈছে সোয়া 4 into x গতিকে ইয়াৰ পৰা কমন আহিছে কি সোয়া 4 টো কমন আহিছে আৰু x টো কমন আহিছে হল এটা বুজি পাইছা যেটো 4x ৰ পৰা গুটে কিটা গল থাকিলে কিমান 1 আকৌ 16x স্কয়াৰৰ পৰা 4 into x গল গতিকে থাকিলে 4 আৰু x গতিকে আমি ইয়াত পাতিছো 4x বুজি পাইছা এতিয়া x ৰ মানটো উলিয়াই দিয়া x ৰ মানটো উলিয়াবলৈ আমি কি কৰিব লাগিব সোয়া এটাকে 4x - 1 is equal to 0 को 4x - 1 is equal to কিমান 0 হল এতিয়া সোয়া 1 to 4x ৰ লগত কি হৈ আছে মাইনাস হৈ আছে না তাক সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব প্লাস সোয়া x ৰ লগত 4 টো কি হৈ আছে পূৰণ গতিকে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব হৰণ
হল x ৰ মান আমি কিমান পালো 1/4 হল নেক্সট ওয়া 4x ৰ লগত 1 টো মাইনাস হৈছে সমান চিহ্ন ইফালে লৈ গলে প্লাস হৈ যাব 4x টো কি হৈছে পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব হৰণ বুজি পালা গতিকে আমাৰ আনসাৰটো এটোৱে পালো আজিলৈ আহিছো ভিডিওটো চাবৰ বাবে বহুত বহুত ধন্যবাদ